বৰ্তমান দেখিবলৈ পোৱা গৈছে বজাৰ ভৰি পৰিছে আমেৰে, কিন্তু বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰি আম পকোৱা লৈ পেলাই বৰ্তমান কঠোৰ হৈছে নগাঁও জিলাৰ প্ৰশাসন। মই দেখুৱাইছোঁ বৰ্তমান এয়া মই উপস্থিত আছোঁ সৰ্বগাঁও বজাৰত, আৰু কালি যি নগাঁৱৰ যি এই বিভিন্ন বজাৰৰ পৰা প্ৰায় 100 কেজি আম নি পেলাই নষ্ট কৰি দিয়া হৈছে। আপুনি আম বিক্ৰী কৰে আৰু কাৰ্বাইড দি পেলাই আম পকোৱা আম বহুত নষ্ট কৰি পেলাইছে চৰকাৰে, কালি প্ৰশাসনে। গম পাইছোঁ। আপোনালোকে কাৰ্বাইড ব্যৱহাৰ কৰে নেকি? নাই নাই, আমি কাৰ্বাইড দিয়া সেইবিলাক আম কমেই আহি আছে এতিয়া, কাৰ্বাইড দিয়াৰ কাৰণে কম অলপ অলপ কৰি আহি আছে। সেইটোতো বহুত বেয়া জনস্বাস্থ্যৰ কাৰণে। সেইটোতো ঠিকেই। মই দেখুৱাইছোঁ বৰ্তমান আমৰ বজাৰ দেখুৱাইছোঁ এইখন। আজি আম কম হৈছে নেকি? কি ক'লে? আজি আম আগতকৈ কম আছে। কালি আম নষ্ট কৰি পেলাইছে বহুত। আৰু আমাৰ ফালে নহয় নহয়, কোনফালে কৰিছে? সেইফালে ওলাইছে। আমি যে এইবাৰ কাৰ্বাইড চাৰ্বাইড মাল নেবেচোঁ ন, নেবেচে ইফালে বেচে। সেইফালে ক'ৰবাৰ পৰা আনিছে ক'ব নোৱাৰোঁ, আমিতো ক'ব নোৱাৰোঁ। নিশ্চয়। মই কাটিমাৰি যিটো গ্ৰাউণ্ড আছে নগাঁৱৰ যি ডাম্পিং গ্ৰাউণ্ডত কালি বহুখিনি আম পেলাই দিয়া হৈছে, আৰু যিহেতু জনস্বাস্থ্যৰ বাবে যথেষ্ট বিষাক্ত এই যি কাৰ্বাইড, আৰু সেই কাৰ্বাইড ব্যৱহাৰ কৰি দেখিবলৈ পোৱা গৈছে যে বিগত সময়ছোৱাত যি কল পকোৱা হয় আৰু আম পকোৱা ব্যৱহাৰ কৰা হৈছে, আৰু এইসমূহ কথা বতৰাই যথেষ্ট চিন্তিত কৰিছে। কাৰণ বৰ্তমান বজাৰত যথেষ্ট দাম বিভিন্ন সামগ্ৰীৰ, তাৰ মাজতো এনেধৰণৰ যিসমূহ মানুহে চৰা দাম দি ক্ৰয় কৰাৰ বস্তু দেখিবলৈ পোৱা যায় যে তাত কাৰ্বাইড ব্যৱহাৰ কৰা হয়। মই দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁৱৰ সৰ্বগাঁৱৰ ফলৰ বজাৰৰ পৰা। কালি এইখন বজাৰৰ পৰা বহুতখিনি আম লৈ যোৱা হৈছিলে, প্ৰায় 100 কেজি আম নষ্ট কৰি পেলাইছিলে প্ৰশাসনে। মই আৰু এগৰাকী ব্যৱসায়ী আছে জানিবলৈ চেষ্টা কৰিম। আপুনি আম বিক্ৰী কৰে, কালি আম 100 কেজি আম প্ৰায় নষ্ট কৰি পেলাইছে। ৰাতিপুৱা 2024 কৈছোঁৱে মই। আপুনি ৰাতিপুৱা আপোনালোকৰ ইয়াত আম ক'ৰ পৰা দিছিলে? আমটো আমি হ'লচেলৰ পৰা আনো। হয়, আম আমি হ'লচেলৰ পৰা আনি পেলাই ইয়াত বিক্ৰী কৰোঁ। কালি আম ক'ৰ পৰা নিছে? কাইলৈ আমি এইটো দোকান বন্ধ আছে, তেওঁলোকৰ পৰা নিছে, তেওঁলোকৰ তাত বস্তু পাইছে, আৰু বাকী বেলেগ দোকানত পোৱা নাই। বাকী মেজিষ্ট্ৰেট বাইদেউ আহি পেলাই আমাক চেক কৰিছে, একো পোৱা নাই। কাৰ্বাইড পোৱা নাই? নাই, কাৰ্বাইড আপোনালোকে ব্যৱহাৰ নকৰে? আমি কাৰ্বাইড ব্যৱহাৰ নকৰোঁ। এইখন দোকানখন যাৰ দোকান আম পাইছে সেইটো নাজানো, এইটো গাঁৱৰ পৰা আহি পেলাই ইয়াত দোকানদাৰী কৰে। মই দেখুৱাইছোঁ বৰ্তমান এইখন দোকান, কালি যিখন দোকানত কালি আম পাইছিলে, যিখন দোকানৰ পৰা আম প্ৰায় 100 কেজি আম প্ৰশাসনে জব্দ কৰি লৈ গৈছিলে, লৈ গৈ পেলাই যি কাটিমাৰি ডাম্পিং গ্ৰাউণ্ডত নষ্ট কৰি পেলোৱা হৈছিলে, এইখন দোকান বৰ্তমান আজি বন্ধ কৰি থোৱা হৈছে। এই দোকানখনতে কালি যথেষ্টখিনি আম পাইছিলে কাৰ্বাইড দি পকোৱা, আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বিভিন্ন অসাধু চক্ৰই বৰ্তমান এইদৰে কাৰ্বাইড ব্যৱহাৰ কৰি আম পকাই ৰাইজক বিক্ৰী কৰি আছে, যি জনস্বাস্থ্যৰ বাবে যথেষ্ট কিন্তু ক্ষতিকাৰক। আৰু এই ক্ষেত্ৰত কিন্তু নগাঁও জিলা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে। নগাঁও জিলা প্ৰশাসনে এনেধৰণৰ যি কাৰ্বাইড ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী, ফল মূল ব্যৱহাৰ কৰা নিষেধাজ্ঞা জাৰি কৰিছে, আৰু জব্দ কৰি পেলাই ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ ব্যৱস্থা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।